নমস্কাৰ জাতিংগা নামটো আমি সকলোৱে শুনিছো আমি যেতিয়া প্ৰাথমিক মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো তেতিয়া এটা সাধাৰণ জ্ঞান প্ৰশ্ন হিচাপে আহিছিল কোন ঠাইত চৰায়ে আত্মহত্যা কৰে আমি উত্তৰ হিচাপে লিখিছিলো জাতিংগা বুলি জাতিংগা আছে ডিমা হাছাও জিলাৰ ভিতৰুৱা এটা অঞ্চলত হে ঠাইতে শীতকালী সময়ত চৰায়ে আত্মহত্যা কৰে বুলি কিছু বছৰ আগলৈকে এটা প্ৰচা চলি আছিল আসলতে 1960 চনত ইপিজি আৰু সেলিম আলী নামৰ দুজন পক্ষীবিদে ভ্ৰমণ কৰিছিল আৰু ভ্ৰমণৰ সময়ত তেওঁলোকে সেই কথাটো আৱিষ্কাৰ কৰিছিল আৰু তাকে প্ৰচাৰ কৰিছিল যে চৰায়ে জাতিংগাত আত্মহত্যা কৰে আৰু তাৰ কাৰণ হিচাপে তেওঁলোকে কাৰণ দৰ্শাইছিল যে হে ঠাইখিনিত ভূচুম্বকীয় বা মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ আছে বুলি কিন্তু কিছু অনিসন্ধিহু তথা সচেতন লোকে সেই কথাটো মানি লব পৰা নাছিল তেওঁলোকে বহুদিন ধৰি জাতিংগা পৰ্যবেক্ষণ কৰিছিল অনুসন্ধান কৰিছিল আৰু অৱশেষত সেই কথাটো পোহৰলৈ আহিছিল যে জাতিংগাত চৰায়ে আত্মহত্যা নকৰে বৰঞ্চ হে ঠাইখিনিত চৰাইক হত্যা কৰা হয় আসলতে শীতকালী সময়ত প্ৰায় 60 বিধৰো অধিক দেখি বিদেশী চৰাই সেই অঞ্চলৰ ওপৰে পাৰ হৈ যায় জাতিংগাত প্ৰায় 25শৰো অধিক খাচী লোক আৰু কিছু সংখ্যক ডিমাচা লোক আছে তেওঁলোক অশিক্ষিত অসচেতন লোক তেওঁলোকে ভাবিছিল ইমানবোৰ চৰাই আকাশৰ ওপৰে উৰি যায় প্ৰকৃততে হে চৰাইবিলাক একোটা আত্মা হে আত্মাই তেওঁলোকক অনিষ্ট কৰিব গতিকে সেই চৰাইৰূপী আত্মাক হত্যা কৰিব লাগে হেয়েহে তেওঁলোকে শীতকালী সময়ত কিছু পেট্ৰমাক্স জ্বলাই ৰাখিছিল যি পেট্ৰমাক্সৰ পোহৰ কুঁৱলীৰ মাজেৰে পাৰ হৈ গৈ এটা ৰহস্যঘন পোহৰৰ সৃষ্টি কৰে আৰু যেতিয়া চৰাইবিলাক সন্ধ্যা সময়ত সেই অঞ্চলেদি পাৰ হৈ যাব বিচাৰে তেতিয়া সেই ৰহস্যঘন পোহৰৰ আকৰ্ষিত হৈ চৰাইবিলাক তললৈ নামি আহে তেতিয়া চুপ লৈ থকা সেই লোকসকলে দীঘল দীঘল বাহেৰে সেই চৰাইবিলাকক হত্যা কৰে আৰু তেওঁলোকৰ সেই কথাখিনি যেতিয়া বাহিৰলৈ আহিল পোহৰলৈ আহিল তেতিয়া কিছু সচেতন প্ৰকৃতি প্ৰেমী সংগঠন পশু প্ৰেমী সংগঠন পক্ষী প্ৰেমী সংগঠনে তেওঁলোকৰ মাজত সচেতনতা বৃদ্ধি কৰিবৰ বাবে আগবাঢ়ি আহিল আৰু তেওঁলোকক যথেষ্ট সচেতন কৰি শিক্ষিত কৰি তুলিছে আজি হেয়েহে সেই অঞ্চলত 40% অধিক চৰাই মৃত্যু হাৰ কমি আহিছে ধন্যবাদ